ঘোষণা নহয় মই যোৱা ডেটত একচুৱেলি আপোনালোকক মই বিশেষভাৱে ব্ৰিফিং কৰিব পৰা নাই কাৰণ কিয় যোৱা ডেটত মই জাজমেণ্টটো পোৱা নাছিলোঁ আৰু মই জাজমেণ্টটো পঢ়ি মই আচলতে সন্তুষ্ট নহয়। এই যে 25জন যে খালাচ দিছে এই 20জনৰো যি 20জন আজি তেওঁ কনভিক্ট কৰিলে 302ত 302 ধাৰাত তেওঁলোকক শাস্তি প্ৰদান কৰাৰ কোনো তেনেকুৱা সাক্ষী নাই। মই এটা আৰ্গুমেণ্ট কৰিছিলোঁ যে আপোনালোকে জানিব যে আমাৰ ইণ্টেনশ্যন টু কিল মানে মানুহজনক মাৰাৰ অভিপ্ৰায় নাছিল। মৰিছে সঁচা, আমি কোৱা নাই যে আমিও দুখ প্ৰকাশ কৰোঁ অভিজিত দলৰ কাৰণে, আমিও হিউমেন বিং যে আমাৰো ব্যথা জন্মে, কিন্তু আইনগত দৃষ্টিভংগীৰ পৰা যদি আপোনালোকে পৰ্যালোচনা কৰে তেওঁলোকে এটা সপাধাৰা বুলি জমা হৈছিল আৰু পৰৱৰ্তী সময়ত তেওঁলোকৰ হয়তো হেৰিৰ কাৰণেই মৃত্যু হৈছে, কিন্তু আইনত কোৱা হৈছে যে এজন মানুহৰ যেতিয়া মানে মাৰিম বুলি অভিপ্ৰায় নকৰে তেতিয়া 302 নাহে। ইণ্টেনশ্যনটো নাছিল, তেওঁলোকৰ ইণ্টেনশ্যনটো আছিল ইয়াক শাৰীৰিকভাৱে অপদস্থ কৰা বা শাৰীৰিকভাৱে বা জখম কৰা। গতিকে সেইকাৰণে আমি কৈছোঁ যে এই কেছটোত মই প্ৰথম দিনাই কৈছিলোঁ যে আপোনালোকে তেতিয়া আচৰিত পাইছিল 20 তাৰিখৰ আগত এটা ডেটত মই বোধহয় 6 তাৰিখে যে ইয়াত 302ৰ কোনো ইনগ্ৰেডিয়েণ্ট নাই। আজি এই জাজমেণ্টটো আজি ধৰক পানিছমেণ্টৰ আৰ্গুমেণ্ট আছে, ধৰক লাইফ দিছে এতিয়া লাইফে দিব, যিহেতু 302 আছে লাইফে দিব। ইয়াত ফাঁচিও দিব নোৱাৰে কাৰণ ইয়াত এগ্ৰাভেটিভ ফৰ্ম নাই। ফাঁচি দিব লাগিলে ৰেয়াৰেষ্ট কৰিবলৈ ইমান ঘৃণনীয় হ'ব লাগিব যে পৃথিৱীত সেনেকুৱা ঘটনা বিৰল আৰু এইটোত সেনেকুৱা নাই। গতিকে ইয়াত যদিও যোৱা ডেটত মই শুনিছোঁ যে বহুতেই আহ্বান জনাইছে ফাঁচি হ'বলৈ, মই এই ডেটত ফাঁচি দিব নোৱাৰে। মই এইটো একেবাৰে আইনৰ দৃষ্টিভংগীৰ ভিতৰৰ পৰা কৈছোঁ, যদি কোৰ্টে কি ডিচাইড কৰে বেলেগ কথা। মোৰ এজ এ ডিফেন্স লয়াৰ মোৰ সম্পূৰ্ণ এইটো মই সাক্ষীবাদী চাই মই এইটো কৈছোঁ যে এই কেছত কোনো কাৰণত তেওঁলোকক কেপিটেল পানিছমেণ্ট বা মৃত্যুদণ্ড দিব নোৱাৰে।